স্বাধীনতা দিৱসৰ দিনাই হাজোৰ ৰামদিয়াত তেজেৰে ৰাঙলী হ'ল মাতৃ পুত্ৰৰ শৰীৰ। পাৰিবাৰিক কণ্ডলৰ বাবে দেউৰেকে কোৰেৰে ওপৰ জুপুৰি ঘপিয়াই হত্যাৰ চেষ্টা কৰিলে বৌয়েক আৰু ভতিজাকক। মাটিবাৰী সম্পৰ্কীয় কণ্ডলৰ বাবে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ দেউৰ বকুল দাসৰ বিৰুদ্ধে। কোৰ ঘাপত গুৰুতৰভাৱে আহত বিৰজা দাসক ইতিমধ্যে সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে শুৱালকুছি FRU-লৈ। মাতৃক বচাবলৈ গৈ পুত্ৰ পৰাগজ্যোতি দাস ইতিমধ্যে চিকিৎসাধীন হৈ আছে ৰামদিয়া ৰাজ্যিক চিকিৎসালয়ত। এই আক্ৰমণৰ ঘটনাত বকুল দাসৰ 2 পুত্ৰও জড়িত থকাৰ অভিযোগ। সম্প্ৰতি ৰামদিয়া আৰক্ষী চকীত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰাগজ্যোতি দাসে। ৰামদিয়া আৰক্ষীয়ে ইতিমধ্যে পিতৃ বকুল আৰু 2 পুত্ৰ দীপ দাস আৰু ধন দাসক আটক কৰিছে। সীমাভাগী হলে আগতে কাজিয়া লাগছিল, কিন্তু 2 বছৰমান আগতে দেউতাক মাৰি কিনে পেলাইছ। কোনে মাৰিছিল? এই আজি যোনে মাৰিলে বকুল চন্দ্ৰ দাস আৰু ইয়াৰ পুতাক দুটা দীপ দাস আৰু ধনজ্যোতি দাস। আপোনাৰ কি হয়? মোৰ খুৰা হয়, খুৰাৰ মোৰ ভাইয়ে হয়, খুৰাৰ ভাই হ'লে আপোনাৰ 2 বছৰমানত দেউতাক মাৰিলে। দেউতাক মাৰি কিনে প্ৰেছাৰ ষ্ট্ৰক হৈ কিনে পেলাইছিল। এতিয়া বৰ্তমান পৰি আছে। তাৰপিছত আজি মই টোপনিৰ পৰা উঠাই নাই, নুঠোতে মাহঁতৰ লগত তৰ্কাতৰ্কি লাগি কিনে মাক বাটত খেদি আহি কিনে বাটত ধৰি কিনে মাৰিছে। মাৰি কিনে এতিয়া কণ্ডিশ্যনটো আপোনাৰ কোৰেৰে খুৱাইছে আৰু দায়েদি খুৱাইছে। দেউতাকে দায়েদি খুৱাইছে আৰু পুতাকে কোৰেৰে খুৱাইছে। এনেকে আপোনাৰ মা এতিয়া আপোনাৰ মাথাত এনেকে এতিয়া বহুতখিনি ৰেফাৰ কৰিব GMCHলৈকে। ইয়াতে বহুতখিনি ফালি গৈছে, মাথাত এটা চাইড ফালি গৈছে, গোটেইখিনি খুৱাইছে। কোৰেৰে খুৱাইছে আৰু দায়েৰে খুৱাইছে। কোৱাৰে খুৱাইছে, ইয়াতে খুৱাইছে, মোক ইয়াতে খুৱাইছে, ইয়াতে দায়েৰে। কিহৰ কাৰণে আজি কিহৰ কাৰণে মানে মই এনেই তৰ্কাতৰ্কি লাগি কিনে সিহঁতে এনেকুৱাই মাৰি আছে। তাতে আমি থকাৰ কাৰণে অসুবিধা হৈছে, তাত থাকিবই নোৱাৰো। মানে মাটি-বাৰী সম্পৰ্কে আগতে আছিলে, এতিয়া মাটি-বাৰীও সেনেকুৱা সিহঁতৰ লগত লেনদেনে নাই, একো নাই, কথা বতৰা একোৱে নাই। তাৰপিছতো এনেকে সিহঁতে কাজিয়া কৰি কিনে মাৰামাৰি কৰি থাকে। কিহৰ কাৰণে, সিহঁতক কি লাগে বা কিহৰ কাৰণে এনেকে সিহঁতে পুলিচ থানাত মই এতিয়া এজাহাৰ দিছোঁ। এটা কেছ পুলিচ থানাত দিয়ে আছে, কেছ এটা ৰেজিষ্টাৰ হৈছে, তাৰ কোনো নটিচ চটিচ অহা নাই। দেউতাক যেতিয়া মাৰে তেতিয়া কেছটো তাৰে ভিডিঅ' মোৰ তাতে এতিয়াও আছে। পুলিচ আহিছে, পুলিচে লৈ আহিছে। এতিয়া কি কৰে দেখা যাওক। এজাহাৰ কেছ মই দিছোঁ। হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, নিউজ 13।